নমস্কাৰ সকলোকে আজি আকৌ ৰিজনিংৰ ভিডিও এটা লৈ আহিছো আপোনালোকক সকলোকে স্বাগতম জনাইছো ভিডিওটোলে আৰু ডিএলএত আহিবলগীয়া দুটা ইম্পৰ্টেন্ট চাৰিটা ইম্পৰ্টেন্ট টিক্স শিকাম আপোনালোকে চাব ভালদৰে শিকিব এটো হৈছে এটা প্ৰথম কোৱেশ্চনটো লগাইছো দেখিছে এটা সাৰ্কেল আছে সাৰ্কেলত কি চাৰিটা ভাগ আছে আমাৰ চাৰিটা ভাগত এটাত আছে 5 এটাত আছে 7 এটাত কুৱেশ্চন মাৰ্ক আৰু এটা আছে 350 এটা আমি এটো চাব লাগে যে এই কুৱেশ্চন মাৰ্কটোত আমাৰ কি হ'ব যোনকেইটা অপচনত দিয়া আছে 132 164 317 এইকেইটাৰ ভিতৰত কি হ'ব মানে কোনটো টিক্সত উলিয়াই পেলাই ইয়াত ভৰাইছে হেতু আমি চাম আজি মই সহজতে শিকাম এটো মানে কেনেকৈ ফাইন্ড আউট কৰিব লাগে আপোনালোকে চাই থাকিব এনেকৈ যে সাৰ্কেলত আহিব আমি সদায় চাম এটা কথা মনত ৰাখিব যে যেতিয়া সাৰ্কেলত আহিব প্ৰায় কম হে আহে প্লাস আৰু মাইনাস বহুত কম কে আহে আৰু ইয়াৰ সদায় ইয়াৰ স্কয়াৰ নহলে কিউবত থাকিব এই সদায় মানে সাৰ্কেলত থাকিলে স্কয়াৰ নহলে কিউবত আহিব সদায় এতিয়া ইয়াত প্লাস বা মাইনাসত আমি দেখা দেখিকে ওলাই আছে এটো প্লাস কেতিয়াও হ'বই নোৱাৰে 5 + 7 কৰিলো আমি 350 নাপাও এটা 350 লগত 5 মাইনাস কৰিলো আমি 7 নাপাও এটা গম পাই গৈছো এটো প্লাসও নহয় এটো মাইনাসও নহয় এটা সেই কাৰণে মই এটা এটো কিউব কৰিছাম নহলে স্কয়াৰ কৰিছাম প্ৰথমে মই কথা সদায় মন কৰিব যে এই যেতিয়া সাৰ্কেলত দিব আমাৰ কোৱেশ্চনটো তেতিয়া সদায় এটো কিউব নহলে আমাৰ স্কয়াৰ হ'ব কাৰণ প্লাস মাইনাস খুব কম হে আহে এতিয়া যদি আমি চকুত উলাই আছে যে আমাৰ দেখা দেখি এটো প্লাস মাইনাস কেতিয়া হ'বই নোৱাৰে 35 ৰ পৰা 350 পৰা 5 মাইনাস কৰিলো আমি 7 নাপাও এটা 5 + 7 কৰিলো আমি 350 নাপাও সেই কাৰণে মই ডাইৰেক্ট এটো কি কৰিম ডাইৰেক্ট কিউবলে চাম এটা প্ৰথম কি আছে এতিয়া মই ডাইৰেক্ট এটো কিউব কৰি চাম এটা 7 টো মই কিউব কৰি চাম কিউব কৰি মেলি কি পাম বা কি প্লাস কৰিলে বা মাইনাস কৰিলে ওলাব মই হেতু চাই চাম মানে মই এতিয়া বস্তুটো কি চাইছো ক্ৰস কে চাইছো বুজি পাইছানে এই ক্ৰস কে চাইছো সেই কাৰণে এনে প্ৰথমে 7 টো কৰি চাম 7 ক কিউব কৰি মেলি কি প্লাস কৰিলে বা মাইনাস কৰিলে মই 350 পাম হেতু যে চাবলে মই প্ৰথমে ট্ৰাই কৰিম প্ৰথমে মই 7 কিউব কৰিম কিমান 7 7 * 49 হয়নে আকৌ 7 কৰিম 63 কিউব কৰিলে কিমান পাম 343 এটা কিমান পালো কিউব কৰি পেলাই 343 পালো আমাৰ কিন্তু আছে কিমান আমাৰ 350 এটা উসৰাসৰি হৈছে বস্তুটো 343 পৰা 350 এতিয়া ইয়াত মই প্লাস বা মাইনাস কৰিলে মানে কি কৰিব লাগিব এটা গম পাই গলো ইয়াত আৰু মই কি প্লাস কৰিব লাগিব এটা 7 আৰু প্লাস কৰিব লাগিব তেতিয়া ওলাই যাব আমাৰ এটা এইটো লগত এইটো আমি প্লাস কৰিলে কিমান পাম 7 + 3 10 হয়নে 1 5 উলালে এতিয়া 350 পালো এটো মানে এটা বস্তুটো আমি কি গম পালো 7 ৰ লগত কিউব কৰিলে আমি এটো পাইছো এতিয়া মই 5 ৰ লগত আকৌ কিউব কৰিছাম এটা 5 ৰ লগত কিউব কৰিলে মই কিমান পাইছো 125 এটো মই কৰি চাইছিলো প্ৰথমে 125 ওলাইছে 125 + 7 ইয়াত যেহেতু 7 কৰিছিলো মই এটো 7 কৰিছাম 7 কৰি পেলাই কি পাম 12 3 133 পাইছো এটা অপচনত চাম 132 আছে নে নাই 132 yes আছে তেতিয়া হলে কি হ'ব মানে বস্তুটো আমাৰ কিটো খাটিছে এটা এইটো কিউব কৰাটো আমাৰ খাটিছে সেই কাৰণে আমি কিউব কৰিলো সেই কাৰণে হলে সাৰ্কেলত থাকিলে প্ৰথম সাৰ্কেলত থাকিলে কি যাব কিউব নাইটো স্কয়াৰ দুইটা মানে এই দুইটাতে খাটিব এটা গম পালো আমি এইটো হল এতিয়া কোৱেশ্চন নাম্বাৰ 2 আছে কি আছে আমাৰ এটা সাৰ্কেল এটা আছে ওপৰৰ প্ৰথম কোৱেশ্চনটোত কি আছিল চাৰিটা ভাগ আছিল ইয়াত কিমান আছে আমাৰ এতিয়া পাঁচটা আছে এটা পাঁচটা ভাগতো কি আছে প্ৰথমটো 28 কুৱেশ্চন মাৰ্ক 126 217 তাৰ পিছত 9 এটা সাম এটা আমি কোনটো কেনেকে কি কৰিলে মানে এট কুৱেশ্চন মাৰ্কটোত আমাৰ ওলাব এটা অপচন কি আছে আমাৰ 64 75 65 72 আছে সো এতিয়া মই কৰি চাম এতিয়া আমি গম পাইছো এতিয়া পটককে গম পাইছো যে এতিয়া 9 টো হৈছে আমাৰ কিউবত আহে ওকে স্কয়াৰ আহে 3 3 * 9 এটা কিন্তু 28 টো জানো স্কয়াৰ হয় 22 টো স্কয়াৰ নহয় এটা 217 টো স্কয়াৰ হয় জানো নহয় এটো নহয় এটা মই গম পাইছো যে এতিয়া আমি পটককে চাম মই ইয়াতে সাইডতে কৰি দিছো এটা কি আছে প্ৰথমে 9 আছে 9 ৰ আগত আমাৰ আগত কি পাম আমি 8 পাম 8 প্লাস কৰিলে আমি 1 পাইছো হৈছে এটা তো 28 ৰ আগত কি পাম আমি 27 + 1 এপিনে কি আছে 126 কি পাম 125 প্লাস তাৰ পিছত কি আছে 217 কি পাম 216 প্লাস এতিয়া আমি কিমান পাইছো 8 + 1 9 28 26
217 হয় এইকেইটা ওলাইছে ওলাইছে কিন্তু ইয়াত জানো কিবা এটা আমি কমন পাইছো অকল 1 টোহে কমন পাইছো লগত প্লাস কৰিছো কিন্তু একো এটাটো নাই কিন্তু এটা বস্তু পাইছো এটো কি 8 আমি কি পাইছো কিউব কৈছে হয় না এই 27 টো এটা কিউবত আহে 125 টো কিউবত আহে 2 এটা সাম 8 ৰ কিউব আমি কি পাম এতিয়া 8 ৰ কিউব 2 হয় না 2 2 যা 4 4 2 যা 8 হল এটা 27 ৰ এটা কিউব কি হ'ব 27 ৰ কিউব এটা আমাৰ কি হ'ব 3 কিউব কৰিলে আমি কিমান পাম সৰি 3 কিউব কৰিলে কিমান পাম আমি 27 3 into 3 কিমান পাম 9 into আকৌ 3 কৰিলে কিমান পাম 27 হৈছে এটো 27 আহিলে তেতিয়া হলে কি গুটে কেটা দুটাত যদি আহিলে তেতিয়া হলে এটো আহিব এতিয়া 125 টো কৈছে আমাক 125 টো কিহৰ কিউব হ'ব 125 টো আমাৰ কিউব হ'ব 5 কিউব হয় 5 কিউব 5 5 যা 25 into 5 কৈছিলে গম পাই যাম 5 5 যা 25 2 5 2 যা 10 12 হল 125 আমি কিউবত আহিছে তেতিয়া হলে গুটে তিনটা যদি কিউবত আহিলে আমাৰ তেতিয়া এটো আহিব তেতিয়া বুজি পালে তেতিয়া হলে ইয়াত কি প্ৰথমত কি আহিছে আচ্ছা বইতে ইয়াত আহিছে আমাৰ 2 কিউব প্লাস 1 ইয়াত আহিছে 3 কিউব প্লাস 1 তাৰপিছত ইয়াত আহিছে 5 কিউব প্লাস 1 তাৰপিছত ইয়াত আহিছে 6 কিউব প্লাস 1 এটা বুজি পালে সব accordingly গৈ আছে 2 3 মানে ইয়াত 4 হ'ব তেতিয়া হেকাৰণে ইয়াত 5 আছে তেতিয়া হলে কি হ'ব 4 কিউব প্লাস 1 এতিয়া সাম 4 কিউব কৰিলে আমি কিমান পাম 4 4 যা 16 into 4 6 4 যা 24 64 হল 64 প্লাস কিমান হ'ব 65 হলনে এনসাৰটোত 65 আছে না আমি এটা হেতু চাম এটা কি আছে আছে 3 নাম্বার 65 আছে তাৰ মানে ইয়াৰ এনসাৰ আমাৰ 65 হল এটো এটা কিউবত আহিলে বুজি পালে এটা সাৰ্কেলত থাকিলে না এটো কিউবত আহিব না এটো স্কয়াৰ আহিব এতিয়া আহিছো কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 3 টো অলপ বেলেগ যদি CHINA এটো আছে চাইনাৰ যদি নাম্বাৰিঙত কৰো আমি কি দিছে আমাৰ 38126 হয় আৰু NEPAL এটো আছে নেপালৰ যদি আমি নাম্বাৰত দিউ তেতিয়া কি লিখিছে 25769 নেপাল চাইনাত যদি ইমান হয় নেপালত যদি ইমান হয় তেন্তে PLAINE প্লেন এই প্লেনটোত মানে কি হ'ব হেতু উলিয়াব লাগে এতিয়াটো আমি নাজানো কি হ'ব এতিয়া কি টিক্সত লিয়াম হেৰু চাব দে এতিয়া মই এখিনতে লিখি লম চাইনা CHINA চাইনাত কিমান আছে 38126 হল তাৰ পিছত আছে নেপাল NEP মই আখৰবিলাক অলপ বেকা হৈ যাব পাৰে মই ভিডিও ধৰি আছো মানে ফোনটো তাৰ পিছত 25769 এটা উলিয়াব লাগে আমাক প্লেন এটা এখন প্লেনটো লিখিলাম PLAINE প্লেন হল এতিয়া সাম ইয়াত আছে প্লেনটোত কি আছে আমাৰ একেটা আখৰ P টো কত পাম আমি নেপালত এতিয়া P ইয়াত নেপালৰ P টো ভ্যালু কিমান দি আছে P ৰ ভ্যালু কিমান দি আছে আমাৰ 7 হল তেতিয়া হলে আমি P টো 7 ৰ P টো ফাৰ্ষ্টত আহিছে তেতিয়া হলে এতিয়া P ৰ ভ্যালু কিমান হ'ব 7 তাৰপিছত আছে L টো কত পাম আমি নেপালতে পাম L ৰ ভ্যালু কিমান দিছে আমাৰ 9 তেতিয়া হলে ইয়াত আহি যাব 9 হল তাৰপিছত A আমি এতিয়া নেপালতো চাম এতিয়া A টো আমি নেপালতো পাম চাইনাতো পাম প্ৰথমে এটা চাম দুইটাৰ ভ্যালু A ৰ দুইটা ভ্যালু সমান হয় না নহয় মানে চাইনাত যেটো A আছে সেই ভ্যালুটো একে আৰু নেপালৰ A টো ভ্যালু একে হয় না নহয় হেতু চাম চাইনাৰ A টো কিহত আছে লাষ্টত 6 আছে তেহলে নেপালৰ A টো ভ্যালু কিমান দিয়া আছে আমাৰ 2 নম্বৰ আছে লাষ্টৰ পিনৰ পৰা তেহলে 6 আছে মানে বস্তুটো A টো ষ্টাইলতে গৈছে বুজি পাইছে এইটোতে গৈছে হে কাৰণে দুইটাৰ ভ্যালু একে হৈছে এতিয়া আমাৰ A আছে ইয়াত A ৰ ভ্যালু তেতিয়া আমি কি দিব পাৰিম 6 দিব পাৰিম বুজিলে তাৰ পিছত ইয়াত কি আছে I টো আমি কত পাম চাইনাত পাম I ভ্যালু এতিয়া কিমান দিয়া আছে আমাৰ তা মানে 1 দিয়া আছে আকৌ মই ইয়াত 1 লিখিম তাৰ পিছত N টো কত পাম চাইনাটো পাম নেপালতো পাম তা এইটোটো আমি মিলাই লব পাৰিম N আৰু N হল N ভ্যালু দুইটা কিমান আছে এটো 4 নম্বৰ আছে 4 নম্বৰ 2 আছে N ৰ প্ৰথমে 2 মানে বিটা বেছি কনফার্ম হৈ গলো যে এটো টিকছে আমাৰ ইয়াত লাগিছে
এটা n টুত কি হ'ব আমাৰ 2 হল তাৰপিছত এটো হৈছে e টু কি হ'ব নেপালত পাম e5 হল এটা ইয়াৰ অপচন আছে নে নাই ও মই ইয়াৰ অপচন কিটা নিদিলুৱে মানে এটোৱে হ'ব ইয়াৰ আনসাৰটো বুজি পালে আনসাৰ এটোৱে হ'ব তাৰপিছত এইছো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 আছে এটা সাৰ্কেল আছে তাৰ ভিতৰত 1 তাৰপিছত আছে 1 3 2 4 আকৌ এটা সাৰ্কেল আছে ভিতৰত 2 2 5 3 7 তাৰপিছত আছে 4 3 7 5 ভিতৰত কোৱেশ্চন মাৰ্ক মানে এটো কি হৈছে আমাৰ বস্তুটো আমি প্ৰশ্নটো চাই বুজিব লাগিব যে 1 + 3 কৰি পেলাই আমি 1 কেনেবাকে উলিয়াব লাগিব নয়তো মাইনাস কৰি কিবা উলিয়াব লাগিব নাইতো কিউব স্কয়াৰ জিয়ে নহক কিবা এটা কৰি মেলি মানে ভিতৰটো আমি পাব লাগিব বুজি পাইছে কাৰণ ভিতৰটো উলিয়াব লাগিব বুলি কেনে গম পাইছো কাৰণ এইটো প্ৰশ্নত কি আছে ভিতৰতে কোৱেশ্চন মাৰ্ক আছে বাহিৰৰ কিটা কিবা প্লাস মাইনাস বা ডিভাইড ইনটু কিবা কৰি পেলাহে আমি মানে এটো ফিল আপ কৰিব লাগে তে হেতু সাম কেনেকে হৈছে এটা চাব ভিতৰ 1 আছে 1 এটা মই এটা সাম এটা মাইনাস কৰি চাম এনেকে প্লাস চিনত কৰি চাম দি মানে 3 এটো লগত ৰিলেচন দেখাম এটো লগত এতিয়া মই এটা প্লাস কে কৰি চাম প্লাস সাইনৰ নিচিনাকে কৰি চাম ওপৰটো তলৰ লগত তাৰপিছত সাইডৰ কেটা সাইডৰ লগত কৰি চাম এটা প্ৰথমে কৰি চাম 3 plus মাইনাস কৰিম এটো 4 minus 3 is equal to 1 হৈছে 1 পাইছো তাৰ পিছত আকৌ কি আছে 2 minus 1 পাইছো হয় ইয়াৰ 1 1 এটো 1 1 পাইছো ঠিকই কিন্তু দুটাটো বেলেগ বেলেগকে 1 1 লাইছে এটা দুইটা মিলাই আমি এটাহে পাব লাগিব 1 টোহে পাব লাগিব এই দুইটা আমি যি কৰিলো হেতু মিলাই আমি এই ভিতৰটো পাব লাগিব এটা ইয়াতো আমি বেলেগ বেলেগকে পাইছো হে কাৰণে এটো লগত কি কৰি দিম মই ইনটু কৰি চাম ইনটু কৰি দিলে কি হ'ব এটো আমাৰ 1 হৈ গল হল এটা আমি প্ৰথমটো 1 পালো এটা সেকেন্ডটো কৰি চাম সেকেন্ডটোত কি আছিল আমাৰ এটো আছিল সেকেন্ডটো এটো আছিল 5 7 2 3 আছে এটা ডাঙৰটো আগত লৈ মই কৈ চাম প্ৰথমে কি কৰিম তেতিয়া 7 minus 5 কিমান পাম 2 তাৰ পিছত কৰিম 3 minus 2 কিমান হ'ব 3 minus 2 কৰিলে 1 হল এ ভিতৰত কি আছে আমাৰ 2 আছে 2 পাব লাগিব দেই ইয়াত আমি এতিয়া বেলেগ বেলেগকে পাইছো 2 আৰু 1 বেলেগ বেলেগকে পাইছো কিন্তু ইনটু কৰি দিলেতো আমি এটা পাই যাম তেতিয়া ন তেতিয়া 2 1 যা কিমান 2 হল মানে কি হৈছে এইটো টিকছে খাটিছে এই তিনটাত মানে এইটো টিকছে খাটিছে এটা হে কাৰণে কি কৈছে আমাক পিছৰটো উলিয়াইছাম পিছৰত কি আছিল 7 আছে 7 4 5 3 আছে হে কাৰণে ডাঙৰটো পৰা মাইনাস কৰিম 7 minus 4 7 ৰ পৰা 4 মাইনাস কৰিলে আমি কিমান পাম 3 পাম তাৰ পিছত 5 minus 3 কৰিলে কিমান পাম 2 হলনে এতিয়া পাব লাগে আমি এটা এটো লগত এতিয়া আকৌ বাকি কেটা নিস্তা ইনটু কৰি চাম 3 2 যা 6 হলনে এটা আনসাৰটো আছে নে নাই হে অপচনৰ আছে নে নাই 6 টো চাম তো অপচন কি আছিল 4 আছে 5 আছে 6 আছে 8 আছে মানে হেতু টিকছে খাটিছে আনসাৰ কি হ'ব এটো 6 বুজি পালে একেটা মই গুটি নিজৰ বহিত কৰি মেলি আপোনালোকক দেখাইছো যদি ভিডিওটো চাই আপোনালোকে ভাল পালে লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকা ভিডিও পাই থাকিবলৈ চাই থাকিবলৈ আপোনালোকক ভিডিওটো প্লিজ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ